নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 জুন। চৰকাৰী আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে একাউণ্টত ৩,০০০ টকা পাবলৈ কালিৰ ভিতৰতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। ১ আগষ্টৰ পৰা ৰেচন কাৰ্ড থাকিলে চেনি দালিৰ লগতে লাভ কৰিব মিঠাতেল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ডিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব। নতুন তালিকা প্ৰকাশ কৰিছে চৰকাৰী কৰাৰ। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মীয়কৃত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাই দিব। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে, আজিয়ে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী আঁচনি ৰেচন কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। হয়, চৰকাৰী আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। ১ আগষ্টৰ পৰা চেনি, চাউল, দালি, নিমখ, তেল সকলো লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ১ আগষ্টৰ পৰা এই কেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। কিন্তু কৰিবলগীয়া বিশেষ কেইটামান গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি ৰেচন কাৰ্ড থাকিলেও চেনি, চাউল, দালি, নিমখ, তেল সকলো আপুনি নাপাব। কেৱল এয়াই নহয়, অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিক লৈ কি ঘোষণা কৰিছে অলপ পিছত জনাই আছো। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত আপুনি ১ জুলাইৰ পৰা ১০ জুলাইৰ ভিতৰতে ৰেচন কাৰ্ড ই-কেৱাইচি কৰিব লাগিব। যদি আপুনি ই-কেৱাইচি নকৰে, তেনে ক্ষেত্ৰত ৰেচনৰ সামগ্ৰীৰ পৰা আপুনি বঞ্চিত হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত ১ জুলাইৰ পৰা আপুনি আগষ্ট মাহৰ পূৰ্বে ৩১ জুলাইৰ পূৰ্বে আপুনি কৰিব লাগিব মোবাইল নম্বৰ আপডেট। যিসকলৰ লিংক নাই অতি শীঘ্ৰে লিংক কৰাব লাগিব। আৰু প্ৰতিখন জিলাতে মোবাইল নম্বৰৰ আপডেট কাম কাজ আৰম্ভ হ'ব ১ জুলাইৰ পৰা। ১ জুলাইৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, এই দুটা কাম নকৰিলে আপুনি কিন্তু ১ আগষ্টৰ পৰা ৰেচন কাৰ্ড থাকিলেও নাপাব চেনি, চাউল, দালি, নিমখ, নাপাব মিঠাতেল। অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। কেবিনেট চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত ১২৫০ টকাৰ পৰিৱৰ্তে ৩,০০০ টকা সোমাই দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ ভাল খবৰ দিছে। চৰকাৰৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত পূৰ্ণদমে চলিব আঁচনি ৰূপায়ণৰ কাম কাজ। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই অৰুণোদয় আঁচনিৰ টকা সোমাব একাউণ্টত। ৩০ জুনৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰীয়ে কৰিব লাগিব KYC আপডেট। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিছে নতুন নিয়ম। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। আপুনি কালিৰ ভিতৰতে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে KYC আপডেট কৰাটো বাধ্যতামূলক। যিসকল হিতাধিকাৰীয়ে KYC কৰিছে, সেইসকল হিতাধিকাৰীয়ে চেক কৰক ষ্টেটাছ, আপোনাৰ KYCটো আপডেট হৈছে নে নাই। যিসকলে হিতাধিকাৰীয়ে কৰা নাই, অতি শীঘ্ৰে কৰাই লৈ লওক, অন্যথা অৰুণোদয় আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব। চৰকাৰী পকীকৰক লৈ ভাল খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব চৰকাৰী বিষয়াসকল। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে গৈ কৰা হ'ব ভেৰিফিকেশ্যন। হিতাধিকাৰী হ'ব পুনৰীক্ষণ আৰু সোমাব নতুন হিতাধিকাৰীৰ নাম। ৰাজ্যত নতুনকৈ লাখ লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সালসলনি। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থাত উন্নত হোৱাসকলৰ নাম কৰ্তন কৰা হ'ব পাৰে তালিকাৰ পৰা। অৰুণোদয়ৰ পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব তালিকাৰ পৰা নাম। বাদ পৰা দৰিদ্ৰ, বিধৱা আৰু অবিবাহিতা আৰু মহিলাক দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। ভেৰিফিকেশ্যনৰ সময়ত যদি আপোনাৰ গাঁও বা অঞ্চলত ঘৰে ঘৰে গৈ যদি এনেকুৱা ব্যক্তি থাকে, সেইসকল হিতাধিকাৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিব। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক আৰু কাইলৈৰ ভিতৰতে কৰিব লাগিব। ইফালে চৰকাৰী পকীকৰক লৈ চলিব জৰীপ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, বাৰে বাৰে চৰকাৰী ঘৰ আবেদন কৰাৰ সত্ত্বেও চৰকাৰী ঘৰ তালিকাত আপোনাৰ নাম অহা নাই, তেনে ক্ষেত্ৰত নতুনকৈ কৰক আপুনি আবেদন। চৰকাৰী ঘৰ নতুনকৈ জৰীপৰ কাম কাজ আৰম্ভ কৰিব। কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কৰিছে কেইবাটাও বৃহৎ ঘোষণা। যদি আপুনি কেঁচা ঘৰত আছে, পকীঘৰ পোৱা নাই, অতি শীঘ্ৰ কৰক আবেদন। কেনেকৈ আবেদন কৰিব? ১ আগষ্টৰ পৰা চৰকাৰী ঘৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ। কোন প্ৰান্তত প্ৰচণ্ড ধুমুহা গাজনিৰ কম্পন। কেইবাখনো জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ আৰু য়েলো এলাৰ্ট।
কোকৰাঝাৰ বঙাইগাঁও আৰু বৰপেটাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া পশ্চিম কাৰ্বি আংলং মৰিগাঁও দৰং কামৰূপ মেট্ৰ' কামৰূপ ওদালগুৰি তামুলপুৰ বজালী বাক্সা আৰু নলবাৰী চিৰাং গোৱালপাৰা ধুবুৰী দক্ষিণ শালমৰাত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। তালিকাত আপোনাৰ জিলাৰ নাম আছে নে নাই কমেণ্ট কৰি জনাই দিয়ক। প্ৰয়োজন নহ'লে আপুনি ঘৰৰ পৰা নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰিছে সতৰ্কবাণী। আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। বৰ্তমান আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ। মোদী চৰকাৰে আনিলে বাম্পাৰ লোভনীয় আঁচনি। প্ৰতিমাহে খৰচ কৰক মাত্ৰ 210 টকা আৰু 210 টকা বিনিয়োগত লাভ কৰিব 5,000 টকা বেংক একাউণ্টত। মোদী চৰকাৰে দিছে সোণোৱালী সুযোগ। কোটি কোটি লোকক আৰ্থিক সুৰক্ষা দিব মোদী চৰকাৰে। কোটি কোটি লোকৰ নিৰাপত্তাৰ দায়িত্ব ল'ব মোদী চৰকাৰে। মোদী চৰকাৰে আনিছে অটল পেঞ্চন যোজনা। এই আঁচনিৰ অধীনত মাহিলী পেঞ্চন হিচাপে 5,000 টকা লাভ কৰিব আপুনি। 60 বছৰ বয়সৰ পিছত লাভ কৰিব প্ৰতিমাহে 5,000 টকাৰ পেঞ্চন। একাউণ্টধাৰীৰ মৃত্যু হ'লে একেই পেঞ্চন তেওঁৰ পত্নীয়ে লাভ কৰিব। যদি দুয়োৰে মৃত্যু হয় তেন্তে সমগ্ৰ ধন উত্তৰাধিকাৰীক ঘূৰাই দিয়া হ'ব। 18 বছৰ বয়সৰ প্ৰতি মাহে লাভ কৰিব আপোনাৰ বেংক একাউণ্টত। হয়, এটা ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ 18 বছৰ হৈছে তেনে ক্ষেত্ৰত আপুনি কৰক আবেদন। 18 বছৰ হ'লে আপুনি প্ৰতি মাহত জমা কৰিব লাগিব 210 টকা আৰু তেতিয়া 60 বছৰ বয়সৰ পিছত আপুনি লাভ কৰিব 5,000 টকাৰ পেঞ্চন। 40 বছৰ বয়সত আঁচনি সুবিধা ল'বলৈ জমা দিব লাগিব 1,454 টকা আৰু 60 বছৰ বয়সৰ পাছত মাহেকত আপুনি 5,000 টকাৰ পেঞ্চন লাভ কৰিব। কি কি নথিপত্ৰ জমা দিব লাগিব এই আঁচনি সুবিধা ল'বলৈ? প্ৰপত্ৰ পূৰণ কৰাৰ সময়তে দিব লাগিব আধাৰ কাৰ্ড, জমা দিব লাগিব ডিজিটেল ৰেচন কাৰ্ড, জমা দিব লাগিব বেংক পাছবুক, ৰঙীন পাছপোৰ্ট আকাৰৰ ফটো জমা দিব লাগিব। বেংক আৰু ডাকঘৰলৈ গৈ প্ৰপত্ৰ পূৰণ কৰিব লাগিব। আপোনাৰ নাম, বয়স, মোবাইল নম্বৰ পঞ্জীয়ন কৰিব লাগিব। চৰকাৰী পৰিচয় পত্ৰৰ সবিশেষ আৰু হিতাধিকাৰীৰ তথ্য উল্লেখ কৰিব লাগিব। ইয়াৰ পাছতে বেংকে আপোনাক এটা স্থায়ী পেঞ্চনৰ একাউণ্ট নম্বৰ দিব আৰু তাত প্ৰতিমাহে সঠিক সময়ত আপুনি টকাখিনি লাভ কৰিব আৰু 60 বছৰ বয়সৰ পাছত মাহে আপুনি 5,000 টকা লাভ কৰিব। এই সুবিধা আপুনি ল'ব পাৰিব। হয়, এটা ভাল খবৰ আহি পৰিছে। যদি আপুনি ভাবিছে আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে এটা কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বৰভূমিত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ। BTCৰ 900ৰো অধিক বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। APTCলৈ ভূমি হস্তান্তৰৰ বাবে চলিব উচ্ছেদ অভিযান। একেলগে প্ৰায় 93টা পৰিয়ালৰ ওপৰত চলিব উচ্ছেদ। উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপন কৰা হ'ব উচ্ছেদিতক। APTCলৈ ভূমি হস্তান্তৰৰ বাবে প্ৰস্তুতি খাগ্ৰামা চৰকাৰৰ, ঘোষণা কৰিছে BTCৰ চিফ খাগ্ৰামা মহিলাৰীয়ে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নামনি অসমৰ বনাঞ্চলত বিঘাই বিঘাই চলিছে বেদখল আৰু সন্দেহযুক্ত লোকলক বনাঞ্চল এৰি দিয়াৰ সকিয়নি বন বিভাগৰ। বজালী বৰপেটাৰ পিছত এইবাৰ বঙাইগাঁৱত হ'ব বৃহৎ উচ্ছেদ অভিযান। 7 দিনৰ সময়সীমা বান্ধি দি কঠোৰ নিৰ্দেশ বন বিভাগৰ আৰু প্ৰায় 80 বিঘা মাটিত জগিৰগোপা এলেকাত চলিব বুলডোজাৰ একশ্যন। ঐতিহাসিক ভৈৰৱজোৰা সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। নামনি অসমৰ বনাঞ্চলত বিঘাই বিঘাই চলিছে বেদখল। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰিছে বৃহৎ ঘোষণা। সন্দেহযুক্ত লোকক বনাঞ্চল এৰি দিয়াৰ সকিয়নি বন বিভাগৰ। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিয়ক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।